আজি বিশ্ব ৰেড ক্ৰছ দিৱস সমগ্ৰ দেশৰ লগতে মৰাণতো পালন কৰা হয় ৰেড ক্ৰছ দিৱস। অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলন, ৰেড ক্ৰছ ছ'চাইটি, মৰাণ মহাবিদ্যালয়ৰ NSS ইউনিট, মৰাণ মহিলা মহাবিদ্যালয়ৰ NSS ইউনিটৰ যৌথ উদ্যোগত মৰাণৰ মিলিত শিল্পী সমাজৰ প্ৰেক্ষাগৃহত ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হয়। ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ ব্লাড বেংকৰ পৰা অহা চিকিৎসক কৰ্মচাৰী দলটিয়ে প্ৰায় ১.৫ শতাধিক ৰক্তদাতাৰ পৰা ৰক্ত সংগ্ৰহ কৰে। ৰক্তদাতাসকলক অসম চিকিৎসা মহাবিদ্যালয়ৰ ব্লাড বেংকৰ তৰফৰ পৰা আৰু উদ্যোক্তা সমিতিৰ তৰফৰ পৰা দুখনকৈ সম্বৰ্ধনা পত্ৰ প্ৰদান কৰাৰ লগতে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত সমাজকৰ্মী ওম প্ৰকাশ গাৰুডিয়া, প্ৰহ্লাদ টুডি, হেম বৰা, নিৰ্মল সিং আদি উপস্থিত থাকে। এই অনুষ্ঠানৰ সফল সামৰণিত অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলনৰ মৰাণহাট শাখাৰ সভানেত্ৰী সুনীতা বিজয় মোৰে, সম্পাদিকা পুনম ভৰতীয়া, আহ্বায়িকা লতা টুডিয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। আজি আমি ব্লাড ডোনেশ্যন কেম্প পাতিছোঁ। আজি ৰেড ক্ৰছ ছ'চাইটিৰ ফাউণ্ডাৰ্ছ ডে। সিহঁতৰ লগত মিলি আমি অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলন, ৰেড ক্ৰছ ছ'চাইটি, NSS ইউনিট, মৰাণ কলেজ আৰু মৰাণ মহিলা বিদ্যালয়, আমি 4জন মিলি এই ক্লাবটো পাতিছোঁ, এই ব্লাড ডোনেশ্যন কেম্প। এইটো আমি পাতিছোঁ মানে কি, বহুত মানুহ এক্সিডেণ্ট হয়, এমাৰ্জেঞ্চিত ব্লাডৰ দৰকাৰ পৰে, ডিব্ৰুগড় মেডিকেলত হয় বা য'তে হয়। আমি এই কেম্পটো পাতি যদি আমাৰ ব্লাড ডোনেট কৰি সিহঁতক দিব পাৰোঁ, তো পাব্লিকক বহুত সুবিধা হয়। যেতিয়া আমাৰ কেতিয়াবা এমাৰ্জেঞ্চি হয়, আমাৰ গাঁৱত কাৰোবাক লাগে, আমি ব্লাড ডোনেশ্যন দিয়াৰ কাৰণে আমি যদি ৰিকুৱেষ্ট কৰোঁ ব্লাড বেংকত, সিহঁতে আমাক অলপ ব্লাড দি দিয়ে। আমি দিছোঁ ভলেণ্টাৰীলি, কিন্তু তেওঁ আমাক দৰকাৰ পৰিলে সিহঁতে ব্লাড আমাক দি দিয়ে। আমি 50+ বুলি ভাবিছোঁ, এতিয়ালৈকে 27 হৈছে, কিন্তু আমি ভাবিছোঁ 50 ক্ৰছ কৰিব লাগে। আমাৰ এচিভমেণ্ট সেইটোৱে হ'ব। ৰেড ক্ৰছ ছ'চাইটি, অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলন, NSS ইউনিট, মৰাণ কলেজ আৰু মৰাণ মহিলা কলেজ। আমি 61 মেম্বাৰ্ছ আমাৰ ক্লাবত, মহিলা সন্মিলনত। আমাৰ চবক ৰিকুৱেষ্ট কৰিছোঁ, এজন দুজনকৈ যদি ডোনাৰ দিয়ে আমাৰ 50+ হৈ যাব, চব নোৱাৰিলেও। এতিয়া আমাৰ মেম্বাৰবোৰ কোনোবা 7জন দিছে, কোনোবা 8জন দিছে, মানে 4-5 মেম্বাৰ খুব ভালকৈ কোঅপাৰেট কৰিছে। এইটো হয় আমাৰ মানে সংগ্ৰহটো অলপ ভাল হ'ব লাগে, আশা কৰিছোঁ আমি। এই ব্লাড ডোনেশ্যন কেম্পটো আমি পাতিছোঁ অসম মেডিকেল কলেজ হস্পিটেল ব্লাড বেংক ডিব্ৰুগড়ৰ পৰা। তেওঁ আমাক সহযোগ কৰিছে, তেওঁ আহি আমাক সহযোগ কৰি মানে আমাৰ ইয়াৰ পৰা আহি ব্লাডটো কালেক্ট কৰি লৈ গৈছে। সেইটো লৈ যোৱাৰ কাৰণে আমি এইটো কৰিব পাৰিছোঁ। আৰু আজি আমি নতুন কৰিছোঁ যে সহযোগ মানে ব্লাড বেংকৰ মানুহবোৰক আমি সদায় সন্মান দিওঁৱে। আজি আমাৰ ডোনাৰ, যোনে ব্লাড বেংকটো ছাকচেছ কৰিছে, যোনে ডোনেট কৰিছে, আমি সিহঁতকো আজি 2টা চাৰ্টিফিকেট দিয়ে নে, এটা আমি আমাৰ তৰফৰ পৰা, এটা ব্লাড বেংকৰ পৰা দিছে সিহঁতক এটা গামছা পিন্ধাই আমি চবক সন্মান জনাইছোঁ। ছ'চাইটি আজি ফাউণ্ডেশ্যন ডে। আজি যিজনে ৰেড ক্ৰছ তৈয়াৰ কৰিছিলে, জীন হেনৰি ডুনান, ইটালী মানুহ, তেখেতে ৰেড ক্ৰছ অৰ্গেনাইজ কৰিছিলে। তেওঁ প্ৰথম প্ৰতিষ্ঠাপক আৰু তেওঁৰ আজি জন্মদিন। আৰু এই জন্মদিনটোতে গোটেই ৱৰ্ল্ডত ৰেড ক্ৰছ ডে হিচাপে ছিগনিফিকেণ্টলি তেওঁক মানা যায়। আৰু আমি সেইদিনা ৰেড ক্ৰছ ডে হিচাপে অবজাৰ্ভ কৰিলোঁ, চেলিব্ৰেট কৰিলোঁ। ৰাতিপুৱা ফ্লেগ হোষ্টিং কৰিলোঁ, স্মৃতি তৰ্পণ কৰিলোঁ। তাৰপিছত আমি মৰাণ কলেজৰ NSS, মৰাণ মহিলা মহাবিদ্যালয় NSS আৰু মাৰোৱাৰী মহিলা, এইটো কি নাম, অখিল ভাৰতীয় মহিলা মঞ্চৰ সহযোগত ব্লাড ডোনেশ্যন কেম্প কৰিছোঁ। আৰু এই তিনিওটা সংগঠনে আমাক ৰেড ক্ৰছ ছ'চাইটিক বহুত সহায় কৰিছে আৰু এটাবিলাকে আপোনভাৱে কাম কৰিছে। তাৰ উপৰিও আমাৰ যিখিনি মেম্বাৰ, কমেও 100 মেম্বাৰ মৰাণত আছে, এই 100 মেম্বাৰে আহি ইয়াত ৰেড ক্ৰছত সহযোগ কৰিছে। আৰু এই সংগঠনটো কেনেকৈ আৰু ভাল কৰিব পাৰে তেখেতসকলে দিয়া পৰামৰ্শ আগবঢ়াইছে। গতিকে আজিৰ দিনটো আমি তেওঁৰ জন্মদিনত উদযাপন হিচাপে এই ব্লাড ডোনেশ্যন কেম্পটো আৰম্ভ কৰিলোঁ। আৰু 20জনমান ব্লাড ইতিমধ্যে দিছোঁ আৰু 10-15জন পোৱাৰ আশা হৈছে। 40-45জন মানে ব্লাড দিব পাৰিব বুলি আশা কৰিছোঁ। আৰু ব্লাড ডোনাৰসকলক আমি এইবাৰ অনাৰ কৰিছোঁ এখন গামোচা, এখন চাৰ্টিফিকেট আৰু তেওঁলোকক খোৱা যি পাওঁ আমি দি পেলাই তেওঁলোকক এইবাৰ সন্মানিতও কৰা হৈছে।